ৰেনিভাৰত 24 লৈ স্বাগতম জনাইছো। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। নিৰ্মম নিৰ্শংস পাশবিক অমানৱীয় কি আখ্যা দিব এই সকলক। গহপুৰত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰাস চলি আছিল দেউৰী চুকত আৰু ৰাসৰ অভিনয়ক লৈ এক বিবাদৰ সৃষ্টি হৈছিল। তাৰ পাছতে হানি খুচি হত্যা কৰা হৈছে পিতা পুত্ৰক। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো এটা ব্ৰেকিং নিউজ। গহপুৰত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে। গহপুৰৰ দেউৰী চুকত হানি খুচি হত্যা কৰা হৈছে পিতা পুত্ৰক। ৰাসৰ যি অভিনয় চলি আছিল, ৰাসৰ অভিনয়ক লৈ বিবাদৰ সৃষ্টি হৈছিল। তাৰ পাছতে পাশবিকভাৱে অমানৱীয়ভাৱে হত্যা কৰা হ'ল। হানি খুচি হত্যা কৰিলে পিতা পুত্ৰক। এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত আমি সবিশেষ খবৰ আপোনালোকক জনাই আছো। গহপুৰৰ দেউৰী চুকত নৃশংস হত্যাকাণ্ড। ৰাস চলি থকাৰ মাজতে পিতা পুত্ৰক হানি খুচি হত্যা। নিহত পিতা পুত্ৰৰ নাম হিতেশ্বৰ শইকীয়া, সীমান্ত শইকীয়া। ৰাসৰ অভিনয়ক লৈ সৃষ্টি হৈছিল বিবাদ আৰু তিনি হত্যাকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। ধৃত অভিযুক্ত অকণ বৰদলৈ, মদন বৰদলৈ, কৃষ্ণ বৰদলৈ। এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ আপোনালোকক জনাই আছো। গহপুৰত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাস মহোৎসৱ দেখিবলৈ পোৱা গৈছে। ৰাস মহোৎসৱ চলি আছে আৰু তাৰ মাজতেই গহপুৰ দেউৰী চুকত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰাসৰ অভিনয়ক লৈ সৃষ্টি হৈছিল বিবাদ আৰু সেই বিবাদৰ পাছতে দুই পিতা পুত্ৰক হানি খুচি হত্যা কৰিছে। অকণ বৰদলৈ, মদন বৰদলৈ, কৃষ্ণ বৰদলৈ, এই তিনিজন পাখণ্ডই দুই পিতা পুত্ৰ হিতেশ্বৰ শইকীয়া আৰু সীমান্ত শইকীয়াক হানি খুচি হত্যা কৰিছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ সহায়ত জনাই আছো। পুনৰবাৰ জনাইছো, গহপুৰৰ দেউৰী চুকত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। গহপুৰৰ দেউৰী চুকত ৰাসৰ অভিনয়ক লৈ বিভিন্ন ধৰণৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে পিতা পুত্ৰক তিনি পাখণ্ডই মিলি হানি খুচি হত্যা কৰিছে। কিমান পাশবিক, কিমান নিৰ্মম, কিমান অমানৱীয় এইসকল লোক। ৰাসৰ অভিনয়ক লৈ যি সৰু সুৰা কাজিয়া আছিল, সেই কাজিয়াই ভয়ংকৰ ৰূপ লৈছে। গহপুৰৰ দেউৰী চুকত দুজনকৈ লোকক হানি খুচি হত্যা কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।